আৰু কিছু কাম বাকি আছে তথাপিও জাপিটো চাওক। নমস্কাৰ, আপোনালোক সকলোৱে জানে যে জাপি আমাৰ অসমীয়া সমাজখনত জাপিৰ কিমান প্ৰভাৱ আছে বা কিমান গুৰুত্ব আছে, কিমান সন্মান আছে। আমাৰ অসমীয়া জাতিটোৰ সৈতে জাপিৰ কিমান আৱেগ জড়িত হৈ আছে। আৰু সেই জাপি বনোৱা অসমৰ এখন গাঁৱত এতিয়া গৈ আছোঁ। মানে গাঁওখনৰ সকলোবোৰ ঘৰেই মানে প্ৰতি ঘৰেই জাপি বনোৱা কাৰ্যৰ সৈতে জড়িত। আৰু অসমৰ ক'ত আছে সেই গাঁওখন আজি বিচাৰি বিচাৰি গৈ আছোঁ। বলক আজি জাপি বনোৱা গাঁওখন দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। ইয়াৰ পৰা বৰকা অলপ দূৰ আৰু এই পেট্ৰল পাম্পটোত এতিয়া তেল ভৰাই ল'লোঁ। আৰু আজি মোৰ লগত আছে সীমান্ত আৰু মই একেলগে গৈ আছোঁ। এতিয়া আমি পঞ্চতীৰ্থৰ নগৰী মানে হাজো আহি পালোঁ। আৰু আজি ৰাতিপুৱাই পঞ্চতীৰ্থৰ নগৰী হাজোক দৰ্শন কৰি এনেকৈ আগবাঢ়িছোঁ নলবাৰী জিলালৈ। আমি এতিয়া নলবাৰী জিলা পাই গ'লোঁ আৰু নলবাৰী জিলাৰ এই ভিতৰুৱা ৰাস্তাটোৰে আগবাঢ়ি গৈ আছোঁ। আমি সূতাৰকুছিলৈ গৈ থাকোঁতে এফালে ৰাস্তাৰ ওচৰতে এইখিনি ঠাইৰ নাম হ'ল বালামুকুচি আৰু ৰাস্তাৰ একেবাৰে ওচৰতে ইয়াতে আছে গৰখীয়া থান আৰু দেখা পাই ভালে লাগিল। আৰু গছজোপাত এইটো এটা বৃহৎ ক্ৰছ গছ আৰু এই গছজোপাত গামোচাবিলাক খুবেই ধুনীয়াকৈ বান্ধি দি আছে, যিটো সৰভোগৰ গৰখীয়া থানত যিদৰে গামোচাবিলাক বান্ধি দিছে ঠিক তেনেদৰে ইয়াতো চাওক গামোচাবিলাক এনেদৰে বান্ধি দিছে আৰু দেখা পাই খুবেই ভাল লাগিল। আৰু সেইকাৰণে এপাক সোমাই যাওঁ বুলি ভাবিলোঁ আৰু ইয়াতে আহি মন্দিৰটো খুবেই ভাল লাগিল দৰ্শন কৰি। আৰু এইফালে চাওক ইমান গামোচা বান্ধি দিছে, এইফালে গছজোপা চাবলৈ খুবেই ভাল লাগিছে। আৰু এইটো হ'ল ভগৱান কৃষ্ণৰ মন্দিৰটো আৰু এই গামোচাটো বেছি দিন হোৱা নাই বান্ধি যোৱা। এই লিংলিঙীয়া গাঁৱলীয়া ৰাস্তাটোৰে আগবাঢ়ি গৈ আছোঁ আৰু ৰাস্তাৰ দুয়োপাৰে ধান খেতি। মই আজি অসমৰ এনেকুৱা এখন গাঁৱত উপস্থিত আছোঁ যিটো গাঁৱৰ প্ৰায় প্ৰতি ঘৰ মানুহে জাপি বনায়, যি আমাৰ অসমীয়া মান স্বাভিমান সেই জাপি বনোৱা কাৰ্যৰ সৈতে জড়িত আছে। জাপি বনোৱা কেনেকৈ জাপি প্ৰস্তুত কৰে আজি চাওঁ বলক। আজি ঘৰে ঘৰে যোৱাৰ প্ৰয়াস কৰিম। প্ৰথমে মই এই ঘৰখনলৈ সোমাই আহিলোঁ আৰু বাহিৰৰ পৰাই গম পোৱা যায় যে ঘৰখনত এটা জাপি বনোৱাৰ পৰিৱেশ আছে। এই এজন দাদাৰ ঘৰত আহিছোঁ আৰু দাদা ইতিমধ্যে জাপি প্ৰস্তুত কৰি আছে। আৰু এয়া চাওক দাদা, এইটো কেনেকুৱা ধৰণৰ জাপি হ'ব? ফুলৰ জাপি। আৰু প্ৰথমতে দাদাৰ পৰিচয়টো লৈ লৈছোঁ। দাদা, আপোনাৰ নামটো? মোৰ নামটো দিগন্ত। আৰু এনেকুৱা জাপি এটা সম্পূৰ্ণৰূপে প্ৰস্তুত কৰোঁতে কিমানমান দিন লাগে? সময় লাগে, বস্তুটো বাঁহটো কাটি আনিব লাগে, পাতটো শুকাব লাগে, সময় লাগে। আৰু যিটো এই পাতটো, এইটো পাতটো কি পাত ব্যৱহাৰ কৰে? টকৌ পাত। আৰু তাল গছৰ পাতেৰে নহয় ন? তাল গছৰ পাতে নহয়। আৰু এইটো ফুলাম জাপি হ'ব, যিটো জাপি আমি বিহুত বা তেনেকুৱা ব্যৱহাৰ কৰোঁ। ডাঙৰ ডাঙৰ মিটিঙত তেনেকুৱা হ'ব। আৰু এটা জাপি সম্পূৰ্ণকৈ প্ৰস্তুত হোৱাৰ পিছত আপোনালোকে কিমানমান দামত বেচে? আমি এতিয়া 200-250 তেনেকৈ বেচে ন? আমাৰ ডেকৰেশ্যনটো বোলে আমি 200-250 বেচোঁ। এনেই আপোনাৰ জেনেৰেল 150 এনেকৈ তেনেকুৱা ধৰণৰ। আৰু এনেকুৱা ফুলাম জাপিৰ বাহিৰৰ আৰু বেলেগ ধৰণৰ জাপি বনায়নে? বেলেগ ধৰণৰ জাপি আগত আছিল, এতিয়া নাই। এতিয়া প্ৰায় বিশেষকৈ এইটোৱে চলি আছে। আৰু এইটোৱে হ'ল টকৌ পাত। দাদা, পাতবিলাকতো এনেকৈ ধৰক আপোনালোকে আৰু এনেকৈ এটা পাত কিমানমান দাম পৰে আপোনালোকৰ? ধৰক 10 টকা 15 টকা পৰি যায়। এনেকৈ পৰি যায় ন? আৰু পাতবিলাক শুকাই এনেকৈ তাৰপিছত জাপিত ধুনীয়াকৈ বনোৱা হয়। হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ, জৌ জৌকৈ সৰিল নিয়ৰ হল জলৌ জপৌ। এইটোৱে হ'ল টকৌ গছ আৰু এই টকৌ গছৰ পাতেৰে ধুনীয়াকৈ জাপিবিলাক প্ৰস্তুত কৰে। দাদাজনে যে এতিয়া জাপি বনাই আছে, এইখিনি কাম কৰাৰ পিছত যিখিনি কাম হয় জাপিটোৰ, এতিয়া মোৰ হাতত যিটো জাপি আছে এইটো হ'ল তাৰ পিছৰ ষ্টেপটো। আৰু ইয়াৰ পিছতো
তাৰমানে ইয়াৰ পিছৰ ষ্টেপটো কি আছে দাদা? ডেকৰেশ্যন আছে। ডেকৰেশ্যন আছে আৰু ছাইডটো বান্ধি দিব, তাৰপিছত পাইকাৰীক দিয়া হ'ব। এইটো জাপিৰ আৰু কিছু কাম বাকী আছে, তথাপিও জাপিটো চাওক। আৰু দাদাসকলে যে জাপি বনায়, জাপি বনোৱাৰ শেষ কামটো ইমানলৈকে, আৰু ইয়াৰ পিছত যি ডেকৰেশ্যন বা যিখিনি কাম কৰিবলগীয়া হয় জাপিটোক আৰু অধিক ধুনীয়া দেখিবলৈ, তাৰ পিছৰ খিনি কোনে কৰে দাদা? পাইকাৰী কৰে। আৰু তাৰমানে দাদাসকলৰ এইখিনিয়ে শেষ কাম। আৰু চব জাপিটো কিমান ধুনীয়া দেখিবলৈ লাগিছে, আৰু ডেকৰেশ্যনৰ পিছত জাপিটো আৰু ধুনীয়া লাগিব। আৰু জাপি বনোৱাৰ প্ৰথম ষ্টেপটো হ'ল এইটো, আৰু তাৰ আগতে লাগিব এইখিনি, এইটো দৈ বুলি কয় ন। আৰু তাৰপিছত এনেকৈ, তাৰপিছত এইখিনি দাদা এই জাপি বনোৱা এই কাৰ্যটোৰ সৈতে যে আপোনালোকে জড়িত হৈ আছে, এতিয়া দাদাও বনায়, দাদাৰ ঘৰটো এফালে আছে, দাদাৰ ঘৰতো যাম। আপোনালোকৰ কেনেকুৱা অনুভৱ হয় যে অসমৰ এটা খুবেই আৱেগৰ সৈতে, অসমীয়াৰ আৱেগৰ সৈতে জড়িত এটা বস্তু আপোনালোকে জীয়াই ৰাখিছে, এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱটো কেনেকুৱা হয়? অনুভৱটো মানে এটা মানে অসমীয়া মানে কৃষ্টি এটা জীয়াই ৰাখি আছোঁ বহুত কষ্ট কৰি পেলাই। হয়, কিন্তু মানে চৰকাৰৰ পৰা সেনেকুৱা কিবা অলপ আৰ্থিক অৱস্থা মানে পালি আৰু বহুত আগুৱাই নিব পাৰি। পাৰি। আৰু এনেকৈ মুঠতে পুৰা গাঁওখনে জাপি গোটেই গাঁওখনে ঘৰে ঘৰে কৰি আছে, ঘৰে ঘৰে না। এই ইয়াতে এটা কৰি তেওঁ তাতে যাম ৰ'ব, এতিয়া আপোনাৰ ঘৰত আছোঁ। এটা কৰি আছে চেয়াৰত বহি। আৰু এতিয়া এখেতৰ ঘৰত গৈ আছোঁ, এখেতেও জাপি বনোৱা কাৰ্যৰ সৈতে জড়িত হৈ আছে। আৰু দাদা আপোনালোকে কিমান দিনৰ পৰা এই জাপি বনোৱা কাৰ্যটোৰ সৈতে জড়িত হৈ আছে? মানে এইটো আপোনাৰ 10 বছৰ। 10 বছৰ। 10 বছৰৰ বয়সৰ পৰাই আমি জাপি বনাই আছোঁ। আপোনাৰ বৰ্তমান 45ৰ তেনে ওচৰা ওচৰি ওচৰত নহয়, ওপৰতে হৈ গৈছে। আৰু আপোনালোকৰ পূৰ্বপুৰুষে এই কাৰ্যটোৰ সৈতে জড়িত হৈ আছিল নে? একদম আজু ককাৰ দাদা এই জাপিখিনি আজি বনোৱা, আৰু এই জাপিখিনি আজি বনাইছে, আৰু আজি ইয়াত কিমান জাপি আছে মানে ইয়াৰ আৰু অলপ কাম বাকী আছে, কাটিং আছে আৰু কাপোৰখিনি লগাব আছে না। আৰু আজি কেইখন জাপি বনাইছে দাদাই? 1, 2, 3, 4, 5, 6খন মান আছে। আৰু এতিয়া সূতাৰকুছি গাঁওখনৰ অলপ আগবাঢ়ি আহি গৈ থাকোঁতে ৰাস্তাতে দাদা এজনে জাপিৰ কাম কৰি থকা দেখিলোঁ, আৰু ইয়াত ৰখিলোঁ। আৰু দাদাজনে এফালে আগত দেখুওৱা জাপিবিলাকৰ তুলনাত অলপ ডাঙৰ চাইজৰ জাপি বনাইছে। আৰু এইফালে যদি চাওক, এইটো এটা প্ৰকাণ্ড জাপি, আৰু দাদাই বনাইছে। দাদা আপোনাৰ নামটো? এই জাপি বনোৱা কৰ্মটোৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে? মই মোটামুটি 15মান বছৰ বয়সৰ পৰা জাপি বনাই আছে। আৰু এই জাপি বনোৱা কৰ্মটোত আপোনালোকৰ ঘৰৰ পৰিয়ালে জড়িত নে? পৰিয়ালে জড়িত। আৰু আপোনাৰ পূৰ্বপুৰুষসকলেও কৰিছিল নে এই কাম? কৰিছিল না। আৰু খুবেই ধন্যবাদ জনাইছোঁ, আমাৰ যে এনেকুৱা এটা কৃষ্টি গৌৰৱ তেওঁলোকে জীয়াই ৰাখিছে। আৰু এই কৰ্মটো কৰি আমাৰ কৃষ্টি জীয়াই ৰখাত আপোনালোকৰ যি অৰিহণা বা যি অৱদান, তাত আপোনাৰ মনোভাৱটো কেনেকুৱা? মনোভাৱটো এতিয়া আমি আগত যিটো আমি কাম কৰি আছিলোঁ, হয়, এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাক কৰিব নিবিচাৰে মানে অলপ কুণ্ঠাবোধ কৰে। আৰু যিয়ে নহওক, যেনেকৈ নহওক, এইবিলাক হ'ল আমাৰ গৌৰৱ, আমাৰ কৃষ্টি সংস্কৃতি। এইটো যেনেকৈ নহওক জীয়াই ৰাখিব লাগিব। আৰু তেখেতে বা তেখেতৰ গাঁওখনে জীয়াই ৰাখি আছে, তাকে লৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এইটো চাওক, ইমান ডাঙৰ এটা প্ৰকাণ্ড জাপি। আৰু এই জাপিটোৰ দাম কিমানমান হ'ব? এইটো জাপিটো তাৰমানে দুটা দামত বিক্ৰী কৰা হয়। আমাৰ পৰা এই জাপিটো 600 টকাত এনেকৈ বিক্ৰী হ'ব। এনেকৈ তাৰপৰা জনে নিব, ওপৰত ডিজাইন লগাব। তেওঁৰ দামটো 1500 তেনেকৈ, মানে 1400 এনেকৈ বস্তুটো তেনেকৈ হয়, মানে আগবাঢ়ি যায়। মানে আপোনালোকে কষ্ট কৰা হিচাপে মূল্যটো অলপ বহুত পৰিমাণে কমকৈ পায়। বহুত কম পৰিমাণে সেইটো হয়। আৰু এই দাদাজনে জাপিৰ বাহিৰেও আৰু বাঁহৰ তাৰমানে প্ৰায়বোৰ কাৰ্য কৰে, আৰু বাঁহৰ কৰ্মবিলাক। আৰু এইফালে চাওক, বাঁহৰে শৰাই এটা ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ বনাইছে। এইটো অলংকাৰ বক্স, ইয়াত লেডিছৰ পিয়া সকলোবোৰ ৰাখিব পাৰি। বাঁহৰে, সম্পূৰ্ণ বাঁহৰে।
আৰু এই বাকচটো বনাওঁতে এইটো দেখাতে গম পায় ইয়াত বহুত তাৰমানে মেহনতৰ প্ৰয়োজন হৈছে। আৰু আজিৰ ভিডিঅ'টোত এইটোৱে আছিল, অসমৰ এখন বিশেষ গাঁও দেখুৱালোঁ, যিখন গাঁও আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ অসমীয়াৰ আৱেগ জীয়াই ৰখাত অৰিহণা যোগাই আহিছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।